ইয়াত আমি মূলত আজি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল যে আমাৰ যেহেতু কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আছে, আমি 20টা বৰ্ষ গৌৰকিছোঁ। সেইকাৰণে আমি 20তম অধিৱেশন আমি বৰ্তমান দক্ষিণ কামৰূপত সিদ্ধান্ত কৰিছোঁ। আমি 4 ফেব্ৰুৱাৰী আৰু 7-8 তাৰিখে আমি আয়োজন কৰিম। বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই আয়োজন হোৱা প্ৰতিষ্ঠা দিৱসত সকলো ৰাইজৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু তাৰ লগে লগে আমি যিহেতু মাঘ বিহু আহি আছে, আমি পুষ্ণা আমি দেশীসকলৰ এটা ঐতিহ্যমণ্ডিত তেওঁলোকৰ পৰম্পৰা আছে। সেই পুষ্ণা আমি আয়োজন কৰিম আৰু পুষ্ণা এবাৰ বিলাসীপাৰাত হ'ব, সাংগঠনিক জিলা। তাত সকলো ৰাইজৰে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু ইয়াত কেইবাটাও আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি বৰ্তমান সময়ত সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দাবীক্ৰমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিসমূহ বৰ্তমান সময়ত আমাক তেওঁলোকে আমাৰ কামবিলাক কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে বা আমাক আশ্বাস দিছিলে, আচলতে বৰ্তমান সময়ত চৰকাৰখনে আমাৰ সেই কাম কাজসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত বিফল হৈছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আগন্তুক সময়ত আপোনালোকে দিয়া প্ৰতিশ্ৰুতিখিনি পালন কৰি আমাৰ ৰাইজক আশ্বস্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা নিৰ্বাচনৰ আগমুহূৰ্তত কিন্তু আমাৰ সংগ্ৰাম আৰম্ভ হ'ব। এই সংগ্ৰাম আৰম্ভ হোৱাৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আমাৰ সমস্যাসমূহ সমাধান কৰাত ব্যৱস্থা গ্ৰহণ কৰক। নিশ্চিতভাৱে আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে লোকপিয়ল। আমি লোকপিয়লটো বিচাৰিছোঁ, কিন্তু লোকপিয়লটো কৰিব যাওঁতে চৰকাৰ সাৱধান হোৱা উচিত। বৰ্তমান সময়ত আমাৰ যিহেতু পূৰ্ববংগীয় মূলৰ লোকসকলৰ লগত নাম একে, ধৰ্ম একে, সেইকাৰণে আমাৰ গৰীয়ামৰীয়া দেশী জনগোষ্ঠীৰ সুযোগ লৈ পূৰ্ববংগীয় মূলৰ লোকসকলে সেই খিলঞ্জীয়াৰ আওতাত আহি পেলাই তেওঁলোক জনগণনাত অন্তৰ্ভুক্ত হোৱাৰ আমি শংকা প্ৰকাশ কৰিছোঁ। সেইকাৰণে চৰকাৰ সাৱধানতা হোৱাৰ খুব প্ৰয়োজন আছে আৰু চৰকাৰে সেই কামখিনি কৰাৰ ক্ষেত্ৰত অন্ততঃ সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সৈনিকসকলৰ লগত সহযোগিতা কৰি সেই লোকপিয়ল আৰম্ভ কৰি সেই সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। নিশ্চিতভাৱে আজি আমি কাৰ্যনিৰ্বাহকত সেই কথাও আলোচনা কৰিছোঁ। আমাৰ সৈনিকসকলক স্পষ্টভাৱে কোৱা হৈছে এই লোকপিয়লৰ যি কাম আৰম্ভ হ'ব, আৰম্ভ হোৱাৰ লগে লগে চৰকাৰৰ যিমান তৎপৰতা থাকিব, সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ প্ৰতি জিলা, আঞ্চলিক, মহকুমা পৰ্যায়ৰ সকলো আমাৰ সৈনিকৰে সেই সমদায়িত্ব আছে বুলি আমি অৰ্পণ কৰিছোঁ। আৰু আমি কৈছোঁ যে জনগণনাৰ সময়ত আমাৰ সংগঠনৰ কোনো সৈনিকে যেন নিজৰ ব্যক্তিগত কামতকৈ এই লোকপিয়লত বা জনগণনাত অগ্ৰাধিকাৰ দি জনগণনাত শুদ্ধ জনগণনা কৰাৰ ক্ষেত্ৰত ব্যৱস্থা কৰিবৰ কাৰণে আমি আজি কাৰ্যনিৰ্বাহকৰ জৰিয়তে প্ৰতিখন জিলা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু আঞ্চলিক পৰ্যায়, শাখা পৰ্যায়ৰ সৈনিকসকলক আমি সজাগ সচেতন কৰিছোঁ। আমি আগন্তুক আমাৰ 4 তাৰিখ, 7 তাৰিখ আৰু 8 তাৰিখে হোৱা প্ৰতিষ্ঠা দিৱসত আমাৰ অতি কমেও 10,000 মানুহৰ আমি এটা জনসমাগম দিম আৰু সেই প্ৰতিষ্ঠা দিৱসে মই ভাবোঁ এটা নতুন দিগন্তৰ সূচনা হ'ব। আৰু সেই প্ৰতিষ্ঠা দিৱসৰ জৰিয়তে আমাৰ যিসমূহ সমস্যা আছে, এই সমস্যাসমূহ আগন্তুক দিনত সমাধান কৰাৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ হ'ব বুলি আমি বিবেচনা কৰিছোঁ। 4 তাৰিখে আমাৰ যি পতাকা আছে, এই পতাকা আমাৰ উত্তোলন হ'ব আৰু তাৰ পিছতে চিত্ৰাংকন প্ৰতিযোগিতা হ'ব, কুইজ প্ৰতিযোগিতা হ'ব, শৈক্ষিক সভা হ'ব, মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত মহিলাসকলৰ লগত আমাৰ সুকীয়াকৈ সভা হ'ব, আমাৰ কৰ্মী সভা হ'ব, তাৰ লগে লগে এখন মুকলি সভা হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানৰো তাত আমি ব্যৱস্থা কৰিছোঁ। সেইকাৰণে আমি প্ৰতিটো কাৰ্যসূচীত সকলো ৰাইজৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু মই ভাবোঁ গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ইতিহাসৰ এই 20তম যি প্ৰতিষ্ঠা দিৱস হ'ব, এই 20তম প্ৰতিষ্ঠা দিৱসে সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ এটা শক্তিশালী খুঁটি হিচাপে বিবেচনা কৰা হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।